নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ মাৰ আদ্য শ্ৰাদ্ধ আছিলে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে এই শ্ৰাদ্ধভাগ পতা হৈছে। আৰু মানে বহুত দুখ লাগিছে, কি ক'ম আৰু। ইমান ধুনীয়াকৈ নাচি বাগি থকা মানুহগৰাকী আজি আমাৰ মাজত নাই। সকলোৱে দুখ কৰিছে। তেখেতৰ বিয়োগৰ তেখেত নথকাৰ কাৰণে আজি শ্ৰাদ্ধত নামো গাই দিছে ভকতসকলে। মানে কি ক'ম আৰু, বহুত দুখ লাগিছে একদম। মায়ে যে ঘৰখনত মানে ফূৰ্তি ফাৰ্তা কৰি আমাৰ মাজত কেনেকৈ থাকে নহয়, হাঁহি ফূৰ্তি কৰি একদম ঘৰখন মানে নিমাও মাও হৈ গ'ল। এগৰাকী মানুহ যেতিয়া ঘৰখনত থাকে, সেই মানুহগৰাকী যেতিয়া নোহোৱা হৈ যায়, সঁচাকৈ বহুত দুখ লাগে। আৰু আনফালে এয়া বিষ্ণু পূজাও কৰি আছে, ভিতৰত শ্ৰাদ্ধও কৰি আছে। আৰু সকলো আহিছে, আহি হাতে কামে সকলোৱে কাম বনবিলাকো কৰিছে। মোৰ আজি বহুত বেয়া লাগিছে। যিগৰাকী মানুহ আজি ঘৰখনত থাকি হুলস্থুল কৰি থাকে, সেইগৰাকী মানুহ আজি নাই। সঁচাই বৰ দুখৰ বিষয়। তেখেতে উপায় নাই, তেখেতে য'তেই আছে ভালে থাকক, কুশলে থাকক। আমাক যাতে আশীৰ্বাদ দিয়ক, আমি যাতে ভালে কুশলে থাকিব পাৰোঁ। আৰু ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা। কি কৰিম আৰু, উপায়তো নাই আৰু। ভগৱানৰ কপালত লিখা থাকিলে খন্দাবতো নোৱাৰি কেতিয়াও। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।